হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো দেখিছিলে যে আমাৰ কেনেধৰণৰ প্ৰব্লেম ফেচ হৈছিলে কলকাতাত। আমাৰ ফাৰ্ষ্ট ফ্লাইট মিছ হোৱাৰ পাছত আমাৰ ছেকেণ্ডখন ফ্লাইট 2:15 পৰা আছিল। আমি দিল্লী গৈ পালোঁগৈ 4:30 বজাত। প্লেনৰ পৰা নামি আমি এনেধৰণেই গৈ পালোঁগৈ বাছত উঠি এয়াৰপৰ্টৰ গেটৰ ওচৰত। হৈছে ফিল্ডৰ পৰিৱেশ, চাৰিওফালে আছে প্লেন। আপোনালোক সকলোকে দিল্লী এয়াৰপৰ্টটো অলপমান দেখাই দিছোঁ। চাৰে 4:30 বজাৰ পৰা 7 বজালৈকে আমি দিল্লী এয়াৰপৰ্টতে সময়কণ কটালোঁ। সাতটা 15 মানত আমাৰ দিল্লীৰ পৰা গোৱালৈ ফ্লাইট আছিলে। আমি গোৱা গৈ পালোঁগৈ ৰাতি 10টা বজাত। এয়াৰপৰ্টৰ পৰা কেব বুক কৰি ৰুম পাওঁ মানে ৰাতি 11-12মান বাজিলেগৈ। দিনটোৰ 3খন ফ্লাইট কণ্টিনিউ কৰি ৰুম পাওঁ মানে বহুত ভাগৰো লাগিছিলে, সেইকাৰণে বিশেষ ভিডিঅ' কৰিবলগীয়া নহ'ল। ৰাতি আমাৰ খানাৰ কাৰণে ওলাই যাবলৈ নহ'ল কাৰণে জমেট'তে অৰ্ডাৰ দি ৰুমতে খালোঁ আৰু আজিলৈ আহিছোঁ। বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।